অসমীয়াৰ গৌৰৱ অসমৰ গৌৰৱ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে নলবাৰীত আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ সুধাকণ্ঠৰ কালজয়ী গীত মানুহে মানুহৰ বাবে যি গীত সেই গীত পৰিৱেশন কৰা হৈছে পোনপটীয়াকৈ দৰ্শকসকলক লৈ গৈছোঁ সেই গীতৰ মাজলৈ এটা সুন্দৰ পৰিৱেশ পোনে পোনে দৰ্শকসকলক লৈ গৈছোঁ এই অনুষ্ঠানৰ মাজলৈ আৰু এই ধৰণে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত হৈছে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বিশেষ অনুষ্ঠান য'ত পৰিৱেশন কৰা হ'ল মানুহে মানুহৰ বাবে সুধাকণ্ঠৰ এক কালজয়ী গীত আৰু এই কালজয়ী গীত সকলোৱে সমস্তৰে আচলতে এই ধৰণে পৰিৱেশন কৰা দেখিবলৈ পোৱা গ'ল নলবাৰী শ্বহীদ ভৱনৰ বাকৰিত এই অনুষ্ঠান আয়োজন কৰা হ'ল আৰু সম্ভৱ হ'লে আমি কথা পাতিম নলবাৰী জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আছে আমি তেখেতসকলৰ সৈতে কথা পাতিম জন্ম শতবাৰ্ষিকী সকলোৱে গৌৰৱেৰে উদযাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাই এই ধৰণে কাৰ্যসূচী আয়োজন কৰা হৈছে নলবাৰী জিলা ছাত্ৰ সন্থাই এটা সুন্দৰ প্ৰায় হাতত লৈছে সমস্তৰে সকলোৱে গালে মানুহে মানুহৰ বাবে হয় আজি আমি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম দিৱসটি আমি পালন কৰিব বিচাৰিছোঁ আৰু প্ৰায় 110গৰাকী শিল্পীৰ দ্বাৰা আমি মানুহে মানুহৰ বাবে এই গীতটো মানে গোৱালোঁ আৰু ইয়াৰ লগে লগে আমি ভূপেন হাজৰিকাৰ যি সৃষ্টিৰাজি এই সৃষ্টিৰাজি যাতে নৱপ্ৰজন্মৰ মাজত বিয়পি যায় তাৰে মানে আশা ৰাখিছোঁ আমি আৰু ভূপেন হাজৰিকাক আমি সদায় সদৌ অসম ছাত্ৰ সন্থাই আমি জীয়াই ৰাখিম আৰু এই ধৰণে প্ৰতিগৰাকী অসমীয়াই অসমতে নহয় সমগ্ৰ বিশ্বতে সুধাকণ্ঠক অমৰ কৰি ৰখাৰ বাবে যি প্ৰয়াস সেই প্ৰয়াস এই ধৰণে অব্যাহত ৰাখিছে আৰু এইবেলি জন্ম শতবাৰ্ষিকী উপলক্ষে অসম আৰু অসমীয়াৰ গৌৰৱগৰাকীক লৈ এই ধৰণে আয়োজন কৰা হৈছে বিশাল যি অনুষ্ঠান সেই অনুষ্ঠানৰ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন সংগঠন বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে এই ধৰণে আয়োজন কৰিছে জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ